নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত ক'বলৈ ওলাইছো গীতাৰ তত্ত্বকথা 1। ঘোষাত মহাপুৰুষ শ্ৰী মাধৱদেৱে প্ৰাৰ্থনা কৰিছে, শোক মোহ মহাপংক মাজে অৰ্জুন মগন ভৈল দেখি পৰমেশ্বৰ দৈৱকী নন্দনন্দন কৃপায়ে ঈশ্বৰে তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ। পৰমেশ্বৰ দৈৱকী নন্দনে তেওঁৰ নিজ ভকতৰ আগত যি তত্ত্ব কৈ সেই শৰণাগত ভকতক উদ্ধাৰ কৰিলে, সেই তত্ত্ব তেতিয়াৰ দিনত সৰ্বধৰ্ম সমন্বয়, সৰ্বদৰ্শন বিজ্ঞানৰ সমন্বয় আৰু আজিৰো সৰ্বধৰ্ম সাৰ পদাৰ্থ গীতাৰ মহোপদেশ তত্ত্ব। সেই তত্ত্ব কথা শ্ৰীকৃষ্ণই অৰ্জুনক কেতিয়া আৰু ক'ত কৈছিল? কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ'বৰ সময়ত যেতিয়া তেওঁৰ ৰথ দুই পক্ষৰ যুঁজাৰুসকলৰ আগত ৰখা হ'ল, সেই সময়ত শ্ৰীকৃষ্ণই এই তত্ত্ব কথা অৰ্জুনৰ আগত কৈছিল। কুৰুক্ষেত্ৰৰ যুদ্ধ হঠাৎ সংঘটিত হ'বলৈ যোৱা নাছিল। দুই পক্ষৰ ভিতৰত অনেক কথা বাৰ্তা, মীমাংসাৰ আলোচনা, সন্ধিৰ প্ৰস্তাৱ ইত্যাদিৰ যেতিয়া ওৰ পৰিল আৰু আগত্য যুদ্ধৰ বাটেই একমাথো বাট যেতিয়া ৰলগৈ, তেতিয়াহে কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ'ল। অৰ্জুন সেই যুদ্ধৰ প্ৰধান অগ্ৰণী আৰু ঘাই ধৰণী। অনেক চিন্তা, অনেক বিবেচনাৰ পিছতহে অৰ্জুনৰ মন যুদ্ধৰ কাৰণে পিছলিছিল কিয়? কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত শ্ৰীকৃষ্ণৰ শিক্ষাৰ মূল কথা, জীৱন যুদ্ধৰ অদ্ভুত ঘাই কথাৰ সমাধান, সেই ঘাই কথাৰ ভিতৰৰ ঘাই কথা জীৱনত কৰ্তব্যৰ বাধ্যতা। অৰ্জুনৰ মন হঠাৎ পাৰ্থিৱ সম্বন্ধৰ মায়ামোহত অভিভূত হৈ পৰি আছিল। কৃষ্ণই অৰ্জুনৰ কৰ্তব্যৰ সাৰথী স্বৰূপে সেই কৰ্তব্যৰ কথা তেওঁক সোঁৱৰাই দিছিল। কাৰণ সেইটো কৃষ্ণৰ কৰ্তব্য নতুবা উপদেশক সাৰথী কৃষ্ণ কৰ্তব্যৰ পৰা পিছলি পৰিলহেঁতেন। দুৰ্যোধনক প্ৰমুখ্য কৰি কৌৰৱসকলে পাণ্ডৱক হেজাৰ প্ৰকাৰে অন্যায় আৰু অনিষ্ট কৰিছিল। ৰাজ্যৰ ৰাজপাটৰ প্ৰকৃত অধিকাৰী যুধিষ্ঠিৰক সেই অধিকাৰৰ পৰা বঞ্চিত কৰিছিল। জ্ঞাতিবধ আৰু ৰক্তপাতৰ হাত সাৰিবলৈ পাণ্ডৱে সাম্ৰাজ্যৰ মাথন শেহত 5খন গাঁও খুজিছিল, তাকো দুৰ্যোধনে নিদিলে। কৃষ্ণই দুই পক্ষক মিলাবলৈ আহুপুৰুষাৰ্থ কৰিছিল আৰু সেই কাৰ্যৰ নিমিত্তেও মধ্যস্থ হৈ কৌৰৱৰ কাষলৈ গৈছিল। তেওঁৰ কথা শুনক চাৰি কৌৰৱে তেওঁক বন্দী কৰিবলৈহে বিচাৰিছিল। জগতো গৃহদাহ, দ্ৰৌপদীৰ বস্ত্ৰহৰণ, অন্যায়ৰ পাশাখেল, বনবাস দিয়া ইত্যাদি নানা অন্যায় অত্যাচাৰ কৌৰৱে পাণ্ডৱৰ ওপৰত কৰিছিল। শান্তিৰ অৰ্থে সেই আটাইবোৰ ন্যায় কাটি কৰি থৈ যুধিষ্ঠিৰে 5 পাণ্ডৱলৈ 5খন গাঁও খুজিছিল। তাৰ উত্তৰত দুৰ্যোধনে বেজী এটাৰ মূৰত থাকিব পৰা মাটিৰ কণা এটাও নিদিওঁ বুলি ক'লে। এনেবোৰ চেষ্টা বিফল হোৱাৰ পিছত নিতান্ত বাধ্য হৈ কৰিবলগীয়া যুদ্ধৰ মাজলৈ আহি অৰ্জুনে হঠাৎ নকৰো বুলি হাতৰ ধনুষৰ পেলাই দি কৰ্তব্যৰ পৰা পিছলি গৈ মনুষ্যত্ব হেৰুৱাবলৈ ওলাইছিল। এনেস্থলত তেওঁক তেওঁৰ কৰ্তব্য সোঁৱৰাই দিয়াটো ভগৱত শ্ৰীকৃষ্ণৰ কৰ্তব্য বা কাৰ্য আছিল। সেই দেখি অৰ্জুনক তেওঁ প্ৰথম দুষাৰ কথাকে টান মাতেৰে ক'বলৈ বাধ্য হৈছিল। পুস্তা কসমলমিদং বিষমে সমুপস্থিতম অনাৰ্য যুস্তম স্বৰ্গম কীৰ্তিকৰম অৰ্জুন ক্লৈবং মাস্মগম পাৰ্থ নৈতৎ তস্যু পাপদৈত্যে ক্ষুদ্ৰ হৃদয় দুৰ্বল্যং তক্তবাতিষ্ঠ পৰম তপ। অৰ্থাৎ, হে অৰ্জুন, এনে সংকটৰ সময়ত আৰ্য বিগৰ্হিত নৰকৰ হেতু অখ্যাতিজনক এই মোহ ক'ৰ পৰা আহি তোমাৰ গাত লাগিল? হে পাৰ্থ, ক্লৈব অৰ্থাৎ নপুংসকৰ দৰে কাতৰতা অৱলম্বন নকৰিবা। এনে ক্লৈব তোমাৰ যোগ্য নহয়। এতেকে হৃদয়ৰ তুচ্ছ দৌৰ্বল্য পৰিত্যাগ কৰি যুদ্ধ কৰিবলৈ উঠা। মানুহ যেতিয়া শোকত মগ্ন হয়, তেতিয়া তাৰ বুদ্ধি স্থিৰ নাথাকে। কৰ্তব্য অকৰ্তব্যৰ বিচাৰ সি কৰিব নোৱাৰে। তাৰ মনত ধন প্ৰাণ সকলো তুচ্ছ যেন লাগে। সেই শোকৰ উৎপত্তি ক'ত? শোক হয় কিয়? অৰ্জুনে আত্মীয়সকলৰ মৃত্যু অনিবাৰ্য ভাবিলে। তুচ্ছ ৰাজ্যলোভত সেইসকলৰ মৃত্যু অনুচিত বিবেচনা কৰিলে। আত্মীয়সকলক দেখি তেওঁৰ হৃদয়ত মমত্বৰ সঞ্চাৰ হ'ল। শোকে তেওঁৰ হিতাহিত বিবেচনা, ধৰ্ম অধৰ্মৰ বিচাৰ কৰিবৰ বিবেচনাক ঢাকি পেলালে। মমত্বই শোকৰ কাৰণ। অবিদ্যা অৰ্থাৎ অজ্ঞানতাৰ পৰাই মমত্বৰ উদ্ভৱ। কোনো বস্তু বা কোনো মানুহলৈ যিমান সৰহ মমতা থাকে, তাৰ অভাৱত বা অভাৱৰ আশংকাত সিমান শোক উৎপন্ন হয়। অবিদ্যাই জ্ঞানক আবৃত কৰি পেলায়। জড় শৰীৰত আত্মজ্ঞান কৰাই অবিদ্যা। দেহৰ বিনাশত অৰ্জুনে আত্মীয়সকলৰ বিনাশ বুলি ভাবিলে।
দেহাত্ম জ্ঞানৰ নিমিত্তেই জীৱই অহংকাৰক আশ্ৰয় কৰি কৰ্তাৰূপে কৰ্ম কৰে আৰু দেহৰ বিনাশতে আত্মাৰ বিনাশ বুলি ভাবে। সেইবাবেই ভগৱন্তই যাতে অৰ্জুনৰ আবিদ্যা নাশ হৈ মনত জ্ঞানৰ উদয় হয় আৰু বিনাশী জড়দেহৰ মমতা গুচি তেনে দেহৰ অভাৱৰ নিমিত্তে উৎপন্ন হোৱা শোক মোহ আদি দূৰ হৈ স্বধৰ্মচিত কৰ্তব্য কৰ্ম নিৰ্লিপ্তভাৱে তেওঁ কৰিব পাৰে তাৰে উপদেশ গীতাত দিছিল। আমাৰ মহাপুৰুষে ঘোষাটো গদগদ কণ্ঠেৰে এই কাতৰ প্ৰাৰ্থনাকে কৰিছে। তুমি প্ৰাণপ্ৰিয়তম সুহৃদ পৰম দেৱ প্ৰাণভূত পীতাম্বৰে তুমিহে কেৱলে আত্মাৰ মোৰ তোমাক নাজানি জ্বৰ মিছা শৰীৰক মই প্ৰাণভূ পীতাম্বৰে আত্মা বুলি ভৈলো হোৱাচোৰ প্ৰাণবন্ধু কিনো মই অজ্ঞানী দুৰ্ঘোৰ দুৰ্বাৰ দুসংগ দুৰ্বাসনা দুষ্ট হৰি 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 হৰিয়ে অনাদি অবিদ্যা আপুনি ভৈলো মোহিত অনাত্মা দেহক আত্মা বুদ্ধি কৰি হৰি হৰি হৰিয়ে সেৱ পৰিহৰি সি সুখে বৈল বঞ্চিত। ঈশ্বৰ প্ৰাপ্তিৰ চাৰিটা ঘাই বাট জ্ঞান মাৰ্গ কৰ্মমাৰ্গ যোগমাৰ্গ আৰু ভক্তিমাৰ্গ। যদিও এই চাৰিটা বাট সুকীয়া তথাপি চাৰিও মুখ্য লক্ষ্য একেটা অৰ্থাৎ ঈশ্বৰ প্ৰাপ্তি বা মুক্তি। প্ৰথমটো বাট কৰ্ম। মানুহে প্ৰথমে কৰ্মত প্ৰবৃত্ত হয় সাংসাৰিক আৰু ইন্দ্ৰিয় সুখাদি লাভৰ প্ৰেৰণাত। ইয়াতকৈ ওখ প্ৰেৰণাত মানুহে কৰ্ম কৰে ইহলোকৰ সুখ বিচাৰি নহয় পৰলোকৰ। তেতিয়া কৰ্মৰ ফল ভোগৰ আকাংক্ষা হয় পৰলোকত। কৰ্মৰ চূড়ান্ত অৱস্থাত কৰ্মকৰ্তাই তাৰ ফলাকাংক্ষা নকৰি কৰ্ম কৰি যায় আৰু তাৰ ফল ঈশ্বৰত সমৰ্পণ। ইয়াকে গীতাত বোলা হৈছে নিষ্কম কৰ্ম। কিন্তু কৰ্মানুষ্ঠান নকৰি কোনো নিষ্কৰ্মী হ'ব নোৱাৰে। কৰ্ম নকৰি একেবাৰেই ত্যাগীৰ আসনত উঠি প্ৰকৃত ত্যাগী হৈ সিদ্ধি লাভ কৰিব নোৱাৰে। ন কৰ্মনাৰম্ভ নস্কৰ্মং পুৰুষ সোহ সহভূতে ন চ সৈন্যং সনাদেৱ সিদ্ধিং সমাধি গচ্ছতি। গীতাত কোৱা আছে পুৰুষে কৰ্মৰ অনুষ্ঠান নকৰি নস্কৰ্ম অৱস্থা পাব নোৱাৰে আৰু ত্যাগতো সিদ্ধি প্ৰাপ্ত নহয়। অৰ্থাৎ কৰ্মৰ ভিতৰেদি ত্যাগী হ'ব লাগিব, কৰ্ম ত্যাগৰ দ্বাৰাই নহয়। কিয়নো কৰ্ম ত্যাগ কৰা সম্পূৰ্ণৰূপে অসম্ভৱ। এইবাবে ভগৱন্তই কৈছে তস্মাৎ সততং কাৰ্যং কৰ্ম সমাচাৰ অসন্ত হেচৰণ কৰ্ম পৰমোন্নতি পুৰুষা। অৰ্থাৎ তুমি ফল অভিসংগ ৰহিত হৈ সদায় অৱশ্য কৰণীয় কৰ্মানুষ্ঠান কৰা। অনাসক্ত হৈ কৰ্ম কৰিলে পুৰুষে মোক্ষ লাভ কৰে। মানুহে আনকি জ্ঞানী মানুহেও নিজৰ স্বভাৱৰ বশীৰ্ভূত হৈ কৰ্মত প্ৰবৃত্ত হয়। স্বভাৱক কোনেও অতিক্ৰম কৰিব নোৱাৰে। জীৱই ঘাইকৈ মন বুদ্ধি চিত্ত আৰু অহংকাৰ এই চাৰিটি অন্তঃইন্দ্ৰিয় সংযোগেৰে কৰ্ম সম্পাদন কৰে। পাঁচটা জ্ঞানেন্দ্ৰিয় শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ এই পাঁচটা বিষয়ৰ যোগত বাক পানী পদ বায়ু আৰু উপস্তৰৰ দ্বাৰাই মানুহ কৰ্মত পৰিচালিত হয়। জীৱৰ জাগ্ৰত অৱস্থাত পাঁচটা জ্ঞানেন্দ্ৰিয়ৰ পাঁচটা বিষয়ৰে সৈতে সাক্ষাৎ হয়। সেই সাক্ষাৎ বা সম্বন্ধ মনৰ সহায়ত হয়। মন চাৰিটা অন্ত ইন্দ্ৰিয়ৰ ভিতৰৰ এটা অন্ত ইন্দ্ৰিয়। মনৰ যোগ নহলে পঞ্চ বিষয়ৰে সৈতে পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ সম্বন্ধ নহয়। পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা যেতিয়া মনেৰে সৈতে পঞ্চ বিষয়ৰ সাক্ষাৎ হয় তেতিয়া সেই বিষয়বোৰ বুদ্ধিত স্থিৰীকৃত হয় আৰু চিত্তত উদ্বোধন প্ৰাপ্ত হৈ অহংকৰ্তা এনে জ্ঞানৰ দ্বাৰাই কৰ্মত প্ৰবৃত্তি জন্মায় আৰু পিছত বাক পানী ইত্যাদি কৰ্মেন্দ্ৰিয়ৰ দ্বাৰাই কৰ্ম নিষ্পন্ন হয়। পূৰ্ব জন্মাৰ্জিত কৰ্ম সংস্কাৰ মনৰ প্ৰৱৰ্তক বা শ্ৰেষ্ঠা উৎপাদনকাৰক। সেইবাবে জীৱই কৰ্ম নকৰি থাকিব নোৱাৰে। এই এটা কৰ্মচক্ৰ। এই চক্ৰ উলংঘন কৰাই টান। কিন্তু যদিও জীৱ কৰ্ম পৰতন্ত্ৰ তথাপি সৎ বা অসৎ কৰ্ম সম্পাদন কৰাৰ বিষয়ত মানুহৰ স্বাধীনতা আছে। মানুহ আন আন বিষয়ত আন আন জীৱৰ দৰে হলেও জ্ঞানৰ বিষয়ত সেইবোৰতকৈ শ্ৰেষ্ঠ। শাস্ত্ৰত কৈছে আহাৰ নিদ্ৰা ভয়ং মৈথুনঞ্চ সামান্য মেটত পশু ভিন্ন ৰাণম জ্ঞানং হি তোষাম অধিক বিশেষ জ্ঞানেন হীনা পশুভি সমানা। অৰ্থাৎ আহাৰ নিদ্ৰা ভয় আৰু মৈথুন বিষয়ত মানুহ আৰু পশু দুয়ো সমান। মানুহ মনন জ্ঞানেৰে অধিক। সেই দেখি যি মানুহৰ জ্ঞান নাই সি পশুৰ সমান। মানুহৰ গাত যি জ্ঞান আছে তাৰ দ্বাৰাই ভাল বেয়া
বুজিব পাৰে। মানুহে যিবোৰ ইন্দ্ৰিয়ৰ সহায়ত জ্ঞানৰ কাৰ্য কৰে তাৰ ভিতৰত মনেই ঘাই। মনত প্ৰবৃত্তি আৰু নিবৃত্তি এই দুটা বৃত্তি আছে। মানুহে জ্ঞানৰ দ্বাৰাই প্ৰবৃত্তিৰ কৰ্ম বেছি কৰিব পাৰে। প্ৰবৃত্তিক অৱলম্বন কৰি যেনেকৈ কৰ্ম সৰহ কৰিব পাৰি, নিবৃত্তিক আশ্ৰয় কৰি সেইদৰে কৰ্ম কমাবও পাৰি। কৰ্ম কমাব পাৰিলেই মানুহ মোক্ষৰ অধিকাৰী হ'ব পাৰে। কাৰণ কৰ্মাক্ষয় নহলে মুক্তি নহয়, কিয়নো কৰ্মই বন্ধনৰ হেতু। সেই দেখি মানুহ কৰ্ম পৰতন্ত্ৰ হলেও তাৰ হ্ৰাস বৃদ্ধি কৰিবৰ ক্ষমতা মানুহৰ আছে। জ্ঞানীয়ে স্বভাৱৰ বশীভূত হৈ বাহ্য কৰ্মত প্ৰবৃত্ত থাকিলেও স্বতন্ত্ৰতাৰ বলেৰে কৰ্মাক্ষয় কৰে, কিন্তু অজ্ঞানীয়ে নোৱাৰে। স্বভাৱৰ বশৱৰ্তী হৈ জ্ঞানীয়ে কৰ্ম কৰিলেও সেই কৰ্মৰ ফলৰ হাত এৰাই। কাৰণ জ্ঞানীয়ে তাক নিষ্কৰ্মভাৱে কৰি কৰ্মফল ঈশ্বৰৰ হাতত সমৰ্পণ কৰে। মনৰ ত্যাগেই প্ৰকৃত ত্যাগ। কাৰণ মন এব মনুষ্যাং কাৰণং বন্ধ মোক্ষয়, মানে মানুহৰ বন্ধন আৰু মুক্তিৰ হেতু। এইবাবেই কবিৰে কৈছে, মনকে হাৰো হাৰিয়া মনকে জিতে জিত, পৰম ব্ৰহ্মকো পায়া মনহিকে পৰতিত। অৰ্থাৎ মনৰ পৰাজয়ত পৰাজয়, তাৰ জয়তে জয় আৰু মনৰ প্ৰতিততে পৰম ব্ৰহ্মক লাভ কৰা যায়। যা মতি সা গতি, অৰ্থাৎ যেনে মতি হয় তেনে গতিও হয়। মতি অৱশ্যে কাৰ্যানুযায়ী হয়। যদিও ভগৱত বস্তু নিত্যানন্দ আত্মাৰাম, তথাপি তেওঁক একে মাথোন শৰণ্য আৰু বৰণ্য জ্ঞান কৰি আৰাধনা কৰিলে তেওঁৰ ঐকান্তিকতাৰ নিমিত্তে আৰাধকৰ মনত তৃপ্তি আৰু প্ৰাপ্তি হয়, আৰু সেই তৃপ্তি নিত্যানন্দ পৰমেশ্বৰৰ পৰাই হয়। সাংসাৰিক বস্তুৰ পৰা হোৱা প্ৰীতি আৰু তৃপ্তি ক্ষণভংগুৰ, কিন্তু ঈশ্বৰৰ পৰা অহা প্ৰীতি আৰু তৃপ্তি সনাতন। সেই সনাতন তৃপ্তি আৰু প্ৰীতিৰ নিমিত্তে অনুভৱ কৰিব পাৰি যে ঈশ্বৰ নিত্য প্ৰীতি আৰু তৃপ্ত। এইবাবে ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে আৰাধনা কৰা মানে তেওঁৰ প্ৰীতি লাভ কৰিবৰ নিমিত্তে আৰাধনা, অৰ্থাৎ তেওঁৰ পৰা প্ৰীতি লাভ কৰিম সেই নিমিত্তেই তেওঁৰ আৰাধনা কৰা। যিজন আত্মদৰ্শী অৰ্থাৎ আত্মাতৃপ্ত, আত্মৰত আৰু আত্মাতে সন্তুষ্ট, তেওঁৰ কোনো কৰ্তব্যই নাই। সাধাৰণ মানুহতকৈ আত্মদৰ্শীৰ বিশেষত্ব এইখিনিতে, যি আত্মৰত অৰ্থাৎ মনক সংকল্প শূন্য কৰি আত্মাত ৰমণ কৰে, আত্মাতে সামান্যৰূপে আনন্দপ্ৰাপ্ত, তাৰ কৰ্তব্য কাৰ্য একো নাই। বেদত কৈছে, তেনে মানুহৰ বিদ্যাতে হৃদয় গ্ৰন্থি সিদ্ধান্তে সৰ্বাংগ সংশয়া ক্ষীয়ন্তে শাস্য কৰ্মাণি তস্মিন দৃষ্টে পাৰাবাৰো। অৰ্থাৎ যাৰ আত্মসাক্ষাৎকাৰ লাভ হৈছে, তাৰ ৰাসনাময় হৃদয় গ্ৰন্থি ভেদ হৈ হৃদয় সৰল হৈছে, সমস্ত সংশয় নষ্ট হৈছে আৰু তাৰ সকলো কৰ্মফল ক্ষয় হৈছে। বাসনা এবং সংসাৰ, বাসনাই সংসাৰ। সেই বাসনা জীৱ মাত্ৰকৰে সুখ লাভৰ নিমিত্তে উৎপন্ন হয় আৰু সুখ লাভৰ নিমিত্তেই মানুহে কৰ্ম কৰে। কিন্তু যেতিয়া মানুহৰ আত্মসাক্ষাৎকাৰ হয়, সেই আত্মানন্দ লাভৰ পিছত আৰু সাধাৰণ ক্ষণিক সুখ লাভৰ নিমিত্তে কৰ্ম প্ৰবৃত্তি নাথাকে। এইবাবেই আদৰ্শী জ্ঞানীৰ অনুষ্ঠিত কৰ্মৰ দ্বাৰাই পুণ্য, অৰ্থ বা কৰ্মত্যাগৰ নিমিত্তে প্ৰত্যয় নাই। দেহাভিমানতে পাপ পুণ্য আশ্ৰয় কৰে। যাৰ দেহাভিমান নাই, অৰ্থাৎ আত্মদৰ্শনৰ নিমিত্তে আত্মাৰ পাৰ্থক্য অনুভৱ হলে নিৰ্লিপ্ততাৰ নিমিত্তে পাপ বা পুণ্য আত্মাক লিপ্ত হয়, তাৰ আৰু কৰ্মত বিচাৰ নাই। দেহত যাৰ নাহি অহংকাৰ, তাহাৰ কৰ্মত নাহি বিচাৰ। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে শুনিবলৈ পাব গীতা তত্ত্বৰ দ্বিতীয় অংশ। ধন্যবাদ।